নেফ্ৰনৰ চিত্ৰ অংকন কৰিবলৈ হ'লে আমি প্ৰথমতে এটা S আৰু এটা P অংকন কৰি ল'ব লাগিব। ইয়াত চিত্ৰটো যেনেকৈ দেখুওৱা হৈছে, আমি ইয়াত কি কৰিছোঁ, এটা S আঁকিছোঁ। Sটোৰ তলৰ ডিৰেকশ্যনৰ পৰা আঁকিলে আমি একেটা পাকতে আঁকিব পাৰিম। বাওঁ হাতৰ পৰা যদি আমি আৰম্ভ কৰোঁ, এটা S উল্টাকৈ আঁকি আমি কি কৰিব পাৰোঁ, Pটো আঁকিব পাৰোঁ। তাৰ পাছত আমি কি কৰিব লাগিব, Pটো অকণমান দীঘলকৈ আঁকিব লাগিব আৰু সোঁহাতে আমি দুটা S আঁকিব লাগিব। সোঁহাতে চিত্ৰটো দেখিলে সোঁহাতে যিটো অংকন কৰা হৈছে তাৰ পৰা আমি দেখিব পাৰোঁ যে তাত প্ৰথম এটা S আছে, তাৰ পাছত এটা ডাঙৰকৈ S নিচিনা এটা অংকন কৰিছোঁ। তাৰ পাছত যিটো আমি প্ৰথমতে P অংকন কৰিছিলোঁ, তাক আমি যদি তলৰ ফালে অংকন কৰোঁ, এই ধৰণে আমি এটা চিত্ৰ অংকন কৰিব লাগিব। Pটোক আমি তাৰ যিডাল Pৰ নেগুৰ বুলি ক'ব পাৰোঁ, তাক আমি বাওঁ হাতলৈ বঢ়াই আকৌ তলৰ দিশত আমি বহুত দীঘলকৈ আমি অংকন কৰিব লাগিব। তাৰ পাছত আমি এই বাওঁ হাতৰ আৰু সোঁ হাতৰ চিত্ৰকেইটা আমি লগাব লাগিব। Pৰ তলৰ পৰা আমি যেনেকৈ আনিছিলোঁ, তাৰ পাছত আমি Sৰ লগত সংলগ্ন কৰিব লাগিব আৰু পাকটো তোমালোকে মন কৰিবা। তাৰ পাছত আমি বোমেন্স কেপচুল অংকন কৰিবৰ কাৰণে আমি তাত কি কৰিম, এটা খোলা নিচিনা অংশ এটা আমি অংকন কৰিম। আৰু এইখিনি এতিয়ালৈকে আমি যিমান অংকন কৰি আছোঁ, সেইখিনি একদম খুব পাতল পেঞ্চিলেৰে আমি আঁকিব লাগিব, একদম পাতলকৈ, খুব ডাঠকৈ নহয়, যাতে আমি এইখিনি আচলতে আমি মোহাৰিব লাগিব পিছত, সেইকাৰণে আমি খুব পাতলকৈ অংকন কৰিব লাগিব। তাৰ পাছত তাৰ কাষে কাষে আমি লাইনবিলাক কি কৰিম, ডাঠ কৰিবলৈ চেষ্টা কৰিম। এডাল ডাঠ পেঞ্চিল লৈ, মানে যিবিলাক 2B, 4B বা 8B এনেকুৱা ধৰণৰ পেঞ্চিল লৈ পেলাই আমি অংকন কৰিব পাৰোঁ। ডাঠকৈ আমি ছাইডেৰে আমি যিডাল ৰেখা আমি অংকন কৰিছিলোঁ, আমি যিবিলাক লাইন আমি অংকন কৰিছিলোঁ, বক্ৰৰেখাবিলাক, সেইবিলাকৰ কাষে কাষে আমি কি কৰিম, কিছুমান অংকন কৰিম ডাঠকৈ। প্ৰথমতে আমি এইখিনি দেখালোঁ, তাৰ পাছত আমি তললৈকে কেনেকৈ অংকন কৰিছোঁ এইটো দেখুওৱা হৈছে। তললৈকে দুইটা দিশৰ পৰা আমি টানি আনিব লাগিব। তাৰ পাছত সোঁ হাতৰো আমি যিকেইটা বক্ৰৰেখা আছে তাৰ কাষে কাষে আমি ডাঠ লাইনবিলাক আঁকিব লাগিব। এই ধৰণে আমি যিটো নেফ্ৰনৰ যিটো চিত্ৰ, তাৰ আমি সাধাৰণ মানে তাৰ জকা সদৃশ এটা আমি চিত্ৰ এতিয়ালৈকে পাইছোঁ। আৰু তাৰ কাষৰ যিডাল সংবহন নলীডাল আমি কি কৰিব লাগিব, পিছত ডাঠ কৰি দিব লাগিব। এই ধৰণে আমি কৰিব পাৰোঁ। তাৰ পাছত আমি কি কৰিম, যিটো আমি গোলকৈ এটা অংশ অংকন কৰিছিলোঁ বাওঁ হাতে, তাৰ পৰা আমি বোমেন্স কেপচুলটো আঁকিবৰ কাৰণে সৰু সৰু গুটি গুটি কিছুমান অংশ অংকন কৰিব লাগিব। সৰু সৰু সেই গুটি গুটি অংশবিলাকৰ লগত এডাল ৰক্তনলিকা সংলগ্ন হৈ থাকে, ৰক্তজালিকাবিলাক সংলগ্ন হৈ থাকে। গতিকে তাৰ পৰা এডাল দীঘলকৈ ৰক্তনলিকা ওলাই আহিব আৰু সেইডাল আমি এই যিটো Pৰ তলৰ অংশটো আছিলে, দীঘলকৈ বাঢ়ি অহা অংশটোৰ মাজেৰে আমি লৈ যাম, এই ধৰণে। তাৰ পাছত আমি এই ৰক্তনলিকা কেইডাল আমি এডাল লাইনেৰেতো দেখাব নোৱাৰোঁ, গতিকে তাৰ কাষে কাষে আমি এডাল এডাল লাইন অংকন কৰিব লাগিব। আৰু প্ৰথমতে আমি ওপৰেদি অংকন কৰি, পিছত আমি যিখিনি অংশ ইটো সিটোৰ ওপৰত অভাৰলেপিং হৈছে, ওপৰা ওপৰি হৈছে, তাৰ আমি কিছুমান অংশ মোহাৰি দিম। ইয়াৰ পাছত আমি আকৌ ওপৰেদি এডাল ৰেখা অংকন কৰিছোঁ, বক্ৰৰেখা এডাল আমি অংকন কৰিছোঁ। ৰক্তজালিকাবিলাক আমি এতিয়া আঁকিব লাগিব আৰু তাক আমি এডালৰ ঠাইত আমি দুডাল আঁকিলোঁ। তাৰ পাছত আকৌ মাজেদি সেই ওপৰৰ মানে যিডাল ৰক্তনলিকা আছে, তাৰ মাজেদি আকৌ আমি এডাল অংকন কৰিলোঁ। তাৰ পাছত এতিয়া আমি ইয়াৰ পিছৰ ষ্টেপত কি কৰিছোঁ, যিমানখিনি মোহাৰিবলগীয়া অংশ আছে আমি সেইখিনি মোহাৰি ল'লোঁ। তাৰ পাছত আমি তললৈকে যিডাল আমাৰ ৰক্তনলিকা আছে, আমি তাক তললৈকে অংকন কৰিছোঁ। অংকন কৰি সোঁ হাতৰ পৰা বাওঁ হাতৰ পৰা দুইফালৰ পৰা আমি কি কৰিছোঁ, তাক দুয়োটা দিশত অংকন কৰিছোঁ। তাৰ পাছত তাৰ ওপৰত কিছুমান জালিকা সদৃশ সৃষ্টি কৰিবৰ কাৰণে আমি এফালৰ পৰা দুয়োটা মানে এই তলৰ যিখিনি ৰক্তজালিকা আছে তাৰ মাজে মাজে আমি কিছুমান নলী অংকন কৰিছোঁ, এই ধৰণে। আৰু তাৰ পাছত আমি যিখিনি মোহাৰিবলগীয়া অংশ আছে আমি সেইখিনি মোহাৰি দিছোঁ। তোমালোকে ভালদৰে মন কৰিবা, ইয়াত আমি যিখিনি মোহাৰিবলগীয়া অংশ আছে আমি সেইখিনি মোহাৰি দিছোঁ।
আৰু ওপৰৰ অংশটোতো ৰক্তজালিকাখিনিৰ ওপৰৰ অংশটোতো আমি কি কৰিছোঁ, যিখিনি মোহাৰিবলগীয়া অংশ আছে আমি গোটেইখিনি ভালদৰে মোহাৰি ল'লোঁ। তাৰ পাছত আমি তেজৰ চলাচল কেনেকৈ হৈছে তাক দেখুৱাবৰ কাৰণে আমি কাৰ্চিনৰ সহায়ত দেখাইছোঁ। প্ৰথমতে বোমেন্স কেপচুলৰে অহা তেজখিনি তাৰপাছত ৰক্তজালিকাবিলাকৰ মাজেৰে প্ৰবাহিত হৈ আহিছে আৰু এটা দিশত ওলাই গুচি গৈছে। ঠিক তেনেকৈ আমি যিখিনি মূত্ৰ সেইখিনিও আমাৰ শৰীৰৰ পৰা বাহিৰলৈ যে ওলাই যায় বা মূত্ৰথলীত যে জমা হয়, কেনেকৈ জমা হয় তাৰো যিখিনি যিটো দিশ সেই দিশটো কিছুমান কাৰ্চিনৰ সহায়ত দেখুওৱা হৈছে। কাৰ্চিনৰ সহায়ত আমি ভিতৰে অৰ্থাৎ এই যিখিনি ডাঙৰ নলী আছে তাৰ মাজে মাজে আমি কিছুমান কাৰ্চিন দেখাইছোঁ। আৰু এইটোৱেই হৈছে নেফ্ৰনৰ চিত্ৰ। তোমালোকে কিতাপৰ সহায়ত যিখিনি নামাকৰণ কৰিব লগা আছে খুব ভালদৰে নামাকৰণ কৰি ল'বা।